ইফালে চিপাঝাৰৰ ঘোঁৰাবান্ধাত অনুষ্ঠিত হয় দেউল উৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত দৰঙৰ বৃহত্তম লোক উৎসৱ দেউল উৎসৱক কেন্দ্ৰ কৰি আয়োজিত হয় বিশাল মেলাৰ। অসমৰ লগতে বহিৰাজ্যৰ ব্যৱসায়ীৰো মেলাত অংশগ্ৰহণ। এই উৎসৱত প্ৰায় ৩৫,০০০ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। চিপাঝাৰত দেউল উৎসৱৰ আয়োজন কৰা হৈছে আৰু বিশাল মেলাৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে। দৰঙৰ ঐতিহ্যমণ্ডিত চিপাঝাৰৰ ঘোঁৰাবান্ধা দৌল ১১ শতিকাৰ পৰাই চলি আহিছে। ই মূলতঃ এক শ্ৰীবিষ্ণুৰ অন্তিম শয়নৰ পূজাভাগ। ইয়াত পূজা অৰ্চনা বন্দনাৰে তেওঁক দৌলৰ ভেটিৰ ৭খলপীয়া দৌলৰ ভেটি শিখৰত প্ৰতিষ্ঠা কৰা হয়। গায়ন বায়নেৰে ইয়াত একেলগ হৈ পেলাই মন্দিৰৰ দৌলৰ শিখৰত প্ৰতিষ্ঠা কৰা হয়। আৰু ইয়াত বিশেষকৈ ব্যৱসায়িক এটা ডাঙৰ বাণিজ্যৰ দিশ এটা জড়িত হৈ আছে। এতিয়া ইয়াৰ ঘোঁৰাবান্ধা দৌলে এনেকুৱা হৈছে যে আমাৰ অসমত আগতে নামনি অসম বা আমাৰ উজনি অসমৰ কিছুমান ব্যৱসায় আছিল। এতিয়া গৈ ই এনেকুৱা এটা ৰূপ পালে অসমৰ পাৰ হৈ গৈ এতিয়া বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান আৰু এইবাৰ পৰা গম পাইছোঁ মহাৰাষ্ট্ৰৰ ব্যৱসায়ী ইয়াত অংশগ্ৰহণ কৰিছে। বিশেষকৈ ইয়াৰ আকৰ্ষণ হৈছে হাজোৰ পিতলৰ বাচন বৰ্তন আৰু সৰ্থেবাৰীৰ কাঁহৰ বাচন বৰ্তন। ইয়াৰ স্থানীয় অঞ্চলৰ মূৰা, তাৰপিছত চালনী, এনেকুৱা ধৰণৰ বিভিন্ন কুটিৰ শিল্পৰ। ইফালে চিপাঝাৰৰ ঘোঁৰাবান্ধাত অনুষ্ঠিত হয় দেউল উৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত দৰঙৰ বৃহত্তম লোক উৎসৱ দেউল উৎসৱক কেন্দ্ৰ কৰি আয়োজিত হয় বিশাল মেলাৰ। অসমৰ লগতে বহিৰাজ্যৰ ব্যৱসায়ীৰো মেলাত অংশগ্ৰহণ। এই উৎসৱত প্ৰায় ৩৫,০০০ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। চিপাঝাৰত দেউল উৎসৱৰ আয়োজন কৰা হৈছে আৰু বিশাল মেলাৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে। দৰঙৰ ঐতিহ্যমণ্ডিত চিপাঝাৰৰ ঘোঁৰাবান্ধা দৌল ১১ শতিকাৰ পৰাই চলি আহিছে। ই মূলতঃ এক শ্ৰীবিষ্ণুৰ অন্তিম শয়নৰ পূজাভাগ। ইয়াত পূজা অৰ্চনা বন্দনাৰে তেওঁক দৌলৰ ভেটিৰ ৭খলপীয়া দৌলৰ ভেটি শিখৰত প্ৰতিষ্ঠা কৰা হয়। গায়ন বায়নেৰে ইয়াত একেলগ হৈ পেলাই মন্দিৰৰ দৌলৰ শিখৰত প্ৰতিষ্ঠা কৰা হয়। আৰু ইয়াত বিশেষকৈ ব্যৱসায়িক এটা ডাঙৰ বাণিজ্যৰ দিশ এটা জড়িত হৈ আছে। এতিয়া ইয়াৰ ঘোঁৰাবান্ধা দৌলে এনেকুৱা হৈছে যে আমাৰ অসমত আগতে নামনি অসম বা আমাৰ উজনি অসমৰ কিছুমান ব্যৱসায়ী আছিল। এতিয়া গৈ ই এনেকুৱা এটা ৰূপ পালে অসমৰ পাৰ হৈ গৈ এতিয়া বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান আৰু এইবাৰ পৰা গম পাইছোঁ মহাৰাষ্ট্ৰৰ ব্যৱসায়ী ইয়াত অংশগ্ৰহণ কৰিছে। বিশেষকৈ ইয়াৰ আকৰ্ষণ হৈছে হাজোৰ পিতলৰ বাচন বৰ্তন আৰু সৰ্থেবাৰীৰ কাঁহৰ বাচন বৰ্তন। ইয়াৰ স্থানীয় অঞ্চলৰ মূৰা, তাৰপিছত চালনী, এনেকুৱা ধৰণৰ বিভিন্ন কুটিৰ শিল্পৰ।